Good morning everyone. আপোনালোকে যদি অসম পুলিচৰ ABUBৰ ফিজিক্যাল টেষ্ট পাস কৰিছে প্লিজ এই ভিডিওটো আপোনালোকে সম্পূৰ্ণ কৰি চাব যদিহে আপোনালোকে যিখিনি লৰা ছোৱালী জি নাম্বাৰ নাপাওক কিয় কোনোবাই যদি মানে ABUBৰ বাবে কোনোবাই যদি 50ৰ ওপৰও পাইছে কোনোবাই যদি 40ৰ ওপৰও পাইছে বা আপোনালোকে যদি ছোৱালী হয় 20ৰ ওপৰও পাইছে তেতিয়া হলো আপোনালোকে প্লিজ ভিডিওটো সম্পূৰ্ণ কৰি চাব জানো আপোনালোকৰ অলপও লছ নহয় কাৰণ আমাৰ অসমত সকলো লৰা ছোৱালীৰ মাইন্ডসেট সকলোৰে প্ৰায় একে কিছুমানৰহে অলপমান বেলেগ যিকেইটাৰ বেলেগ তেওঁলোকে সদায় ওপৰত থাকে মানে ৰিজাল্ট দিয়াৰ দিনা আপোনালোকে যদি কয় যে মই অলপ নাম্বাৰৰ কাৰণে চাকৰিটো নাপালো মই অলপ পাৰ্চেন্টেজৰ কাৰণে চাকৰিটো নাপালো অলপ পইণ্টৰ কাৰণে চাকৰিটো নাপালো তেতিয়া হলে ভুলটো কাৰ আমাৰ নিজৰে আৰু এই ভুলটো আপোনালোকে বৰ্তমান কৰি আছে আৰু আপোনালোকক গুটেইখিনি ডিটেইলছ মই কৈ আছো কেনেকুৱা ভুল কৰি আছে কি ভুল কৰিব গৈ আছে সকলোখিনি মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কম বহুতে মোক কমেন্ট কৰিব যে নিজে চাকৰি কিয় পোৱা নাই ইতিমধ্যে মোক জানাখিনি গমে পাইছে যে মই কিমানটা এক্সাম পাস কৰিছো লগতে মোৰ চাকৰি এপইন্টমেন্ট আহা চাকৰিও হোল্ড হৈ আছে মানে জইন হোৱা নাই সেইখিনি কথাও বহুতে গম পায় এতিয়া কথাটো হল কি অসম পুলিচৰ ABUBৰ যিখিনি লৰা ছোৱালীয়ে ফিজিক্যাল টেষ্ট পাস কৰিছে এতিয়া ৰিটেন টেষ্টৰ বাবে অপেক্ষা কৰি কাট অফৰ বাবে অপেক্ষা কৰি তেওঁলোকে হাত গুজৰা মাৰি বহি আছে তেতিয়া হলে আপোনালোকৰ বাবে ভিডিওটো বিশেষকৈ বনোৱা হৈছে এতিয়া চাব আপোনালোকে ফিজিক্যাল টেষ্টটো কেতিয়া প্ৰেক্টিস কৰিছে যেতিয়া আপোনালোকৰ ইন্টাৰভিউৰ এডমিট কাৰ্ড আহিব তেতিয়া আপোনালোকে প্ৰেক্টিস কৰিব গৈছে যে এডমিট কাৰ্ড আহিছে আৰু 20 দিন সময় আছে আমি এতিয়া ৰানিং কৰি আছো তেনেকুৱা সময়ত ৰানিং কৰি নাম্বাৰটো কম পাইছে এতিয়া আপোনালোকে কৈ আছে কি অলপমান নাম্বাৰ কম পালো মোৰ নাম আহিবনে নিশ্চয় আপোনালোকৰ মনত সেইটো কোৱেশ্চন আহি আছে এইবাৰ সকলোৱে প্ৰায় একে নাম্বাৰ পাইছে মানে এইবাৰ ফিজিক্যাল টেষ্টৰ কম্পিটিশনটো ইমান বেছি নহয় সকলোৰে প্ৰায় একে যদি আপুনি যদি 50 পাইছে আৰু কোনোবাও 50 পাইছে মানে আপোনাৰ কম্পিটিশনটো হ'ব গৈ আছে ৰিটেন টেষ্টত কি কাৰণে হ'ব সেইটো কথা মই আপোনালোকক কওঁ এতিয়া লৰা ছোৱালী আগৰ নিচিনা নাই আগতে যিখিনি লৰা ছোৱালী ৰানিং কৰিব পাৰিছিল মাইন্ডসেটটো এনেকুৱা আছিল যে সি দৌৰিব পাৰে কিন্তু পঢ়াশুনা কৰিব নোৱাৰে আজিকালি আকৌ পঢ়াশুনা কৰা লৰা ছোৱালীও দৌৰিব পাৰে কাৰণ আগতে গমে পাইছিলে যে যিখিনি সায়েন্সৰ ষ্টুডেন্ট আছিল তেওঁলোকে ৰানিং কৰিব যোৱা নাছিল মানে ৰানিং কৰা ইন্টাৰভিউ দিয়া নাছিল এতিয়া যদি আপোনালোকে ফিল্ডখনত যায় ৰানিং কৰা লৰা ছোৱালী সায়েন্সৰ লৰা ছোৱালীয়ে বেছি কাৰণ তেওঁলোকেও ভাবি লৈছে যে সায়েন্সটো লৈ এইফালে সহজ হৈ যাব তেওঁলোকৰ বাবে ৰিটেন টেষ্টটো অলপমান ইজি হৈ যায় যেনেকৈ এজন লৰাই ৰানিং কৰি বহুত বেছি ভাল পায় তেওঁলোকৰ বাবে ৰানিংটো বহুত বেছি ইজি আৰু তেনেকৈ আজিকালি পঢ়ি শুনি থকা লৰা ছোৱালী ৰানিংটো কিবা কৰি পাছ কৰি এইফালে চাকৰিটো লোৱাৰ কাৰণে ৰিটেনটো তেওঁলোকৰ বাবে ইজি হৈ যায় এতিয়া মই আপোনালোকক মোৰ এটা কথা কৈ দিও যে আপোনালোকে যে এডমিট কাৰ্ড আহিলে কাট অফ আহিলে পঢ়িম বুলি ভাবি আছে আপোনালোকৰ যে নাম আহিলে আপোনালোকে ৰিটেন টেষ্টৰ বাবে প্ৰিপাৰেচন কৰিব সেইটো কিন্তু আপোনালোকে বহুত ডাঙৰ ভুল কাম কৰি আছে এতিয়া আপোনালোকে কি কিতাপ পঢ়ি আছে কত কি পঢ়ি আছে সেইটো কথা মই ক'ব যোৱা নাই কিন্তু আপোনালোকে এতিয়া সময় নষ্ট নকৰি আপোনালোকে কাট অফৰ বাবে অপেক্ষা নকৰি যদি আপোনালোকে যদি এতিয়াৰ পৰা 100% নিদিয়ে তেতিয়া হলে আপোনালোকে আকৌ সেই কমেন্টটো আকৌ সেই ৰিজাল্ট দিয়াৰ দিনা কান্দি ক'ব লাগিব যে 0.2% কাৰণে নাহিল 0.2 পইণ্টৰ কাৰণে নাহিল 1 নাম্বাৰৰ কাৰণে নাহিল আকৌ আপোনালোকে গুটে ৰাতি নুখুৱাকে কান্দি চিঞৰি থাকিব লাগিব সেইটো কেৱল আপোনাৰ ক্ষেত্ৰতে নহয় যিখিনি বৰ্তমান পালা মাৰি অপেক্ষা কৰি ৰখি আছে কাট অফৰ বাবে তেওঁলোকৰ বাবে যদি আপোনালোকে কাট অফৰ কথা নাভাবি আপোনালোকে যদি প্ৰিপাৰেচন 100% দিয়ে হয়তো আপোনাৰ নাম নাহিব পাৰে কিবা কাৰণত কম নাম্বাৰ পোৱাখিনিৰ কিন্তু তেওঁলোকৰ তোমালোকৰ আপোনালোকৰ সেই জানো যিখিনি পঢ়িব সেইখিনি জানো লছ হ'ব সেইখিনিটো লছ নহয় কোনোবা এটা এক্সামত কাম আহিব আৰু যদি আপোনালোকে এতিয়াতে পঢ়ি থৈ দিয়ে তেতিয়াহলে আপোনালোকে অহা পুলিচত যিখিনি অসম পুলিচৰ নতুনকৈ পোষ্ট ওলাব ফৰেষ্টৰ নতুনকৈ পোষ্ট ওলাব আপোনালোকে তো ফিজিক্যালটো পাস কৰিব পাৰিব আপোনাৰ নিজৰ কনফিডেন্স আহিছে আৰু আপোনালোকে গমে পাইছে যে মই পঢ়িও আছো সেই কনফিডেন্সটো আহাৰ লগে লগে আপোনালোকে যদি ৰানিংটো পাস কৰে এইটোত নাম নাহিলে কি হল সেইটোত 3-4 নম্বৰ যদি বেছি লৈ লয় তেতিয়াহলে আপোনালোকৰ কি হ'ব তেতিয়াহলে আপোনালোকে আৰাম চাই কাৰণ এতিয়া যিখিনি পাৰ্চেন্টেজ আপোনালোকে লেভেলত আছে তেতিয়া আপোনালোকে 1000 গুণ ওপৰত থাকিব
গতিকে সেইখিনি ডিফাৰেন্স আপোনালোকে দেখা পাব নিজক লৈ সেইকাৰণে মই এই ভিডিঅ'টো বনাই দিলো আপোনালোকে ৰিটেন টেষ্টৰ বাবে যদি এতিয়াও প্ৰিপাৰেচন কৰা নাই তেতিয়াহ'লে আমি অনলাইন ক্লাছ আপলোড কৰি থৈ দিছো সকলো অনলাইন হৈ আছে লাইভ ক্লাছ হৈ আছে মক টেষ্ট হৈ আছে মানে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ গোটেইখিনি থিমত বা অসম পুলিচৰ যিমানবোৰ কুৱেশ্যন আহাৰ চান্স আছে গোটেই কুৱেশ্যন ইংলিছ ৰিজনিং জিকে মেথছ গোটেইখিনি আপোনালোকৰ বাবে ৰেডি কৰি থৈ দিছো আপোনালোকে গৈ এপটোত গোটেইখিনি পাব এপটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে সেই এপটোৰ পৰাই আপোনালোকে গোটেইখিনি ডিটেইলছ গোটেইখিনি টেষ্ট গোটেইখিনি লাইভ ক্লাছ আপোনালোকে টপিক ৱাইজ মানে মক টেষ্ট টপিক ৱাইজ লাইভ ক্লাছ পাই আছে গতিকে আপোনালোকে এপটোত পাব আৰু মোৰ যিটো পুলিচ কুপন কোডটো বহাই দিলে আপোনালোকে গোটেইখিনি বস্তু অফাৰত পাই যাব যিটো পুলিচ আপোনালোকক লিখি দিছো আপোনালোকে এপটো প্লে ষ্টৰতো পাব আৰু মোৰ লিংকটোত গৈও আপোনালোকে ডাউনলোড কৰিব পাৰিব জ্ঞানদীপ এপটো অসম পুলিচৰ গোটেই কোৰ্স এভৰিথিং আপোনালোকৰ ৰিজনিং মেথ জিকে ইংলিছ গোটেইখিনি দিয়া আছে গৈ আপোনালোকে তাতে চেক কৰি গোটেই আপোনালোকে পঢ়ি থাকিব পাৰে মক টেষ্ট দি থাকিব পাৰে কুৱেশ্যনবোৰ পঢ়ি থাকিব পাৰে আৰু আপোনালোকে এমচিকিউ খিনি পাব পাৰে আৰু লাইভ ক্লাছো পাব এপটোত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে এতিয়া যদি আপোনালোকে অপেক্ষা কৰি আছে কাটঅফৰ বাবে এইটো কিন্তু বহুত ডাঙৰ ভুল কাম কৰি আছে ভিডিঅ'টো এই কাৰণে বনাইছো আপোনালোক বহুতে কমেন্ট কৰি আছে কেতিয়া নাম আহিব নাম আহিলে পঢ়িম এই কাৰণে মই বনাইছো এইটো ভুল আৰু নকৰিব ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে পুনৰ একবাৰ হাৰে মই জিতুমণি জয় আই অসম